মহাপুৰুষ মাধৱগুৰুজনাই ক'লে এই বাহ্যিক আকাশখনৰ দৰে হেনো আমাৰ সবাৰো হৃদয়খন একোখন আকাশ। হৃদয় আকাশে চৈতন্য আদিত্য প্ৰকাশন্ত সৰ্বদা উদয়াস্তনাই সন্ধ্যায় উপাসনা কৰিব কোন সময়। বাহ্যিক আকাশখনত আকৌ এই বাহ্যিক আকাশত থকা সূৰ্যটো উদয় বুলিও এটা কথা আছে আৰু অস্ত বুলিও আনটো কথা আছে। কিন্তু হৃদয় আকাশত থকা কৃষ্ণ সূৰ্য উদয় বুলিও কথা নাই, সন্ধ্যা বুলিও কথা নাই, সৰ্বতো ক্ষণতে প্ৰকাশমান হৈয়ে আছে। বাহ্যিক আকাশৰ সূৰ্যটো আকৌ এটা নিৰ্দিষ্ট সময়লৈকে পোহৰ দি থাকে। সময় আহি পোৱাৰ লগে লগে সূৰ্য পোহৰ সমাপ্তি ঘটে। কিন্তু আমাৰ হৃদয় আকাশত থকা কৃষ্ণ সূৰ্যৰ পোহৰ মানে সমাপ্তি নাই, উদিত বুলিও নাই, সন্ধ্যা বুলিও নাই। সেইকাৰণে ঈশ্বৰ উপাসনা কৰাৰ সময় সন্ধ্যা বা প্ৰাতঃ বুলি কথাই নাই। সৰ্বতো ক্ষণতে আমি আমাৰ জীৱাত্মাই জীৱই সৰ্বতো ক্ষণতে ঈশ্বৰক উপাসনা কৰিব পাৰে। এতিয়া যাই নহওক, এই আমাৰ হৃদয় আকাশখনতে সবাৰো হৃদয়ত যে অষ্টদল নামৰে এটা পদুমৰ পাহিৰ বৰ্ণনা আছে। এই অষ্টদল পদ্মৰ 8টি পাহিৰ, প্ৰত্যেকটো পাহিৰ অগ্ৰভাগত জীৱাত্মাই সূৰ্যটো কেন্দ্ৰ কৰি যিদৰে গ্ৰহ নক্ষত্ৰবিলাক ঘূৰি থাকে, ঠিক তেনেকৈ কৃষ্ণ সূৰ্য অষ্টদল পদ্মৰ চকাত আছে, মধ্যম ভাগত আছে। সবাৰো হৃদি পদ্মত অষ্টদল পদ্মৰ মধ্য চকাত ভগৱন্ত বস্তু বিৰাজমান হৈ আছে। ভগৱন্ত বস্তু সবাৰো হৃদয়ত আছে, তেতিয়াহ'লে চাওঁচোন বাৰু। সেই বুলি ভগৱন্তক বিচাৰি যদি মানুহ এজন উপাৰ্চন কৰি অষ্টদল পদ্ম যদি ফঁহিয়াই চায়, ক'তো নাপাব। কিন্তু যেনেকৈ পিঁয়াজ বোলে, এইটো পিঁয়াজ বোলে বাকলিটো গুচাই দিয়াচোন, বোলে গুচালে আৰু ইবাখনি গুচাই দিলে, গুচাই যাওঁতে কবিটো গুচাই যাওঁতে যিদৰে শেষত গৈ কবিটো একোৱেই নাই, গুচাই এদাই হ'ল। ঠিক তেনেকৈ আমাৰ হৃদয়ত বিৰাজমান হৈ থকা কৃষ্ণ সূৰ্যক বিচাৰি আমি লগেই পাব নোৱাৰোঁ। কেনেকুৱা বুলি কৈছে? অনৰণীয়ান মহতো মহীয়ান আত্মাইশ্য জন্তুৰ মিহিতো গুহায়াম। আত্মা ঈশ্বৰে আমাৰ দেহৰূপী গুহাত অষ্টদল পদ্মৰ মধ্যম চকাত নিহিত হৈ আছে। ই কেনেকুৱা ৰূপত আছে? ই অনুৰণীয়ান। অনু মানে অনু বোলা বস্তুটো একেবাৰে সূক্ষ্ম, আমি খালী চকুৰে দেখা নাপাওঁ। কিন্তু তাতোতকৈ সূক্ষ্মভাৱে আমাৰ হৃদি পদ্ম অষ্টদল পদ্মত থকা পৰমাত্মা বস্তু তাতোতকৈ সূক্ষ্ম বুলি কৈছে। গতিকে আমি লগ পোৱাটো বৰ জটিল, কিন্তু দেখা নাপালেও, ধৰিব নোৱাৰিলেও ঈশ্বৰ যে আছে, আমি অস্তিত্ব স্বীকাৰ কৰিব লাগিব। সেই ঈশ্বৰকে কেন্দ্ৰ কৰি এনে সেই ঈশ্বৰৰে অংশ বিশেষ জীৱাত্মা জীৱক কি বুলি কৈছে? জীৱক ক'ৰ পৰা অহা বুলি কৈছে? অ ৰাম শুদ্ধ ব্ৰহ্ম জীৱকে জীৱ বুলি কয়। জীৱ হেনো শুদ্ধ ব্ৰহ্ম বুলি কৈছে। শুদ্ধ ব্ৰহ্ম জীৱকে জীৱ বুলি কয়, জীৱ শুদ্ধ বুলি কৈছে। আৰে জীৱ যদি শুদ্ধ, তেতিয়াহ'লে জীৱই পাপ পুণ্য শুভ অশুভ স্বৰ্গ নৰক যান্ত্ৰণা জীৱই কেনেকৈ ভোগে? এইকাৰণেই ভোগে জীৱ সেই পৰম ব্ৰহ্মৰ পৰম ব্ৰহ্মৰ অংশ হোৱা স্বত্তেও জীৱাত্মা
জীৱই যিমান পৰিমাণে ইন্দ্ৰিয়বিলাকৰ ভিতৰত ৰজা হৈ থকা মন নামৰ তত্ত্বটোৰ লগত জীৱ একাত্ম হৈ যায়, লগে লগে সেই পৰমাত্মা ঈশ্বৰ তত্ত্বক পাহৰি পেলাই জীৱই, যাৰ কাৰণে নেকি জীৱই বাৰে বাৰে পশু পক্ষী যত কৃত পতংগত সংসাৰ মধ্যত স্বামী শ্ৰদ্ধয় ভুৱনে হেন স্থান নাই জয়কে নতু যাওঁ আমি কত নৰকত থাকো কদাচিত পশুৰু হওঁ সংগতি কত নৰকত মনুষ্য লোকত থাকো কত বেলা স্বৰ্গক কৰোঁ গতি। জীৱৰ গতিটো সেইটো, কেতিয়াবা জীৱই পশু হৈছে ইহজন্মৰ কৰ্মৰ পাপৰ ফলত, কেতিয়াবা পক্ষী হৈছে, কেতিয়াবা কীট হৈছে, কেতিয়াবা পতংগ হৈছে, কেতিয়াবা ঊৰ্ধ্বগতি হৈছে, কেতিয়াবা অধোগতি হৈছে, কেতিয়াবা মনুষ্য লোকত মনুষ্য হৈছে, কেতিয়াবা স্বৰ্গত গৈ দেৱতা হৈ থাকিব লগা হৈছে। আকৌ পুণ্য থাকে মানে স্বৰ্গত থাকিবলৈ পায়, পুণ্য ক্ষীণ ভৈলে সবে দেৱ যায় নখি, পুণ্য আদায় হোৱাৰ লগে লগে সেই দেৱতাবিলাকো খহি পৰিব লগা হয়। এই ধৰণে এই জীৱ ঈশ্বৰ অংশ হোৱা স্বত্তেও জীৱই সেই ঈশ্বক পাহৰি পেলোৱাৰ কাৰণে জীৱৰ যান্ত্ৰণা ভুগিব লগা হয়। অংশ হৈও জীৱাত্মাই সেই পৰমাত্মা বস্তুক পাহৰি যোৱাৰ কাৰণে সংসাৰৰ বিভিন্ন ধৰণৰ যোনিত ভ্ৰমণ কৰি জীৱই কষ্ট পাব লগা হয়। সেই জীৱাত্মা জীৱটোৱে কি কৰে, বাহ্যিক আকাশখনত যিদৰে সূৰ্যটোক কেন্দ্ৰ কৰি গ্ৰহবিলাক আন আন গ্ৰহবিলাক ঘূৰে, ঠিক তেনেধৰণে মানুহৰ শৰীৰত থকা অষ্টদল পদ্মৰ মধ্যম অৱস্থাত বিৰাজমান হৈ থকা পৰম ব্ৰহ্ম সেই ঈশ্বক কেন্দ্ৰ কৰি জীৱাত্মাটোৱে এতিয়া এই অষ্টদল আঠপহীয়া পদুমৰ পাহিৰ অগ্ৰভাগত বিচৰণ কৰি ঘূৰি ফুৰে। কেনেকৈ? যেতিয়াই
যিটো দিশৰ পাহিত জীৱাত্মা যিমান সময়লৈকে থাকে সিমান সময়লৈকে মানুহজনৰ বা আমাৰ মনৰ গতিবিধিটো বেলেগ বেলেগ হৈ যায়। কেনেকুৱা কেনেকুৱা হয় তাৰ বিষয়ে বৰ্ণনাটো মন কৰিব লগা। ও পূবৰ পাখিত জীৱ যেখনে থাকয় পুণ্য কৰিবা কবান চাতে খনে কৰয়। যেতিয়া আমাৰ হেনো অষ্টদল পাহিৰ পূবমুৱা হৈ থকা পাহিটোত জীৱাত্মাটোৱে উপনীত হৈ থাকিব যিমান সময়লৈকে, তেতিয়ালৈকে আমাৰ বোলে মনটো বৰ ফৰকাল হৈ থাকে, ভাল ভাল পুণ্যজনিত কামবোৰ কৰিবলৈ মন গৈ থাকে। যিমান সময়লৈকে থাকিব সিমান সময়লৈকে মনটো বৰ পৰিষ্কাৰ হৈ থাকিব। আকৌ জীৱাত্মাটো সেই পূবমুৱা হৈ থকা পাহিটোতে যে গোটেই দিনটো থাকিব সেইটো কথাও নহয়, সি আকৌ মানে থান সলাবহি। এৰাম পশ্চিম পাখিত জীৱ যেখনে থাকয় খেত কৰিবা কবান চাতে খনে কৰয়। পশ্চিম হৈ থকা পাহিত যেতিয়া জীৱাত্মা উপনীত হৈ থাকিব, মানুহজনৰ স্বাভাৱিকতে কৃষি কামবিলাক খেতি বাতি কিবা পুলি ৰোৱা কিবা শস্য কৰা কামবোৰ কৰিবলৈ মন কৰি থাকে। চব সময়ত চাবচোন একেজন মানুহৰ একেটা মনত কেতিয়াও মানে সেই খেতি পথাৰৰ কামত লাগি থাকিবলৈ মন নাযায় বা বাৰীত শাক পাচলি কৰা কামবোৰত লাগি থাকিবলৈ মন নাযায়, এটা সময়ত লাগিবলৈ মন যায়। অৰ্থাৎ সেইখিনি সময়ত বুজিব লাগিব জীৱাত্মাই পশ্চিমমুৱা হৈ থকা পাহিত বিৰাজমান হৈ আছে। আকৌ একেজন মানুহৰ কেতিয়াবা চাবচোন মনটো টপককৈ বৰ খং এটা উঠে। কেলৈ উঠে বাৰু? তাৰ কাৰণটো হ'ল এইটোৱেই, অ ৰাম অগ্নিৰ পাখিত জীৱ থাকয় যিবেলা মহাক্ৰোধ উপজয় নাহি মন ভালা। অগ্নিৰ দিশত মুখ কৰি থকা পাহিটোত যেতিয়া জীৱ বিৰাজমান হ'ব, মানুহৰ স্বাভাৱিকতে মনটো বৰ খঙাল হৈ থাকে। মানে অকণমান কোনোবাই কিবা এটা ক'লেই আইগৰাকী বাপজনক কিবা এটা ভাল সুৰতে কৈছিল, কিন্তু পটককৈ উঠি আহিল নহয় খংটো। সেইকাৰণে খংটো উঠিলে, অৰ্থাৎ অগ্নিৰ দিশত বাপৰ জীৱই বিৰাজমান কৰি আছে। আকৌ যেতিয়া বায়ুৰ দিশত জীৱাত্মা বায়ুৰ দিশত সন্মুখী হৈ থকা অষ্টদল পদ্মৰ পাহিত যদি জীৱাত্মা থাকিল, যেতিক্ষণে জীৱ থাকে বায়ুৰ পাখিত নানা ব্যাধি পীড়াতাৰ হৈ শৰীৰত ঐশান্যথা পাখিত জীৱ যেখনে থাকয় মনে মহাবীৰকতি তেখনে হোৱায়। যেতিয়া বায়ুৰ দিশত থকা পাহিত জীৱ থাকিব, চাব বোলে কি হ'ল বাপৰে আজি মোৰ গাটো বৰ ভাল লগা নাই, বোলে কি হৈছে জানো, কি হৈছে জানো, মানে একো কৰিবলৈও মন যোৱা নাই। মানে হয় জ্বৰ পানী লগা কাহ নতো এনেই এলাহ, কিবা নহয় কিবা এটা শাৰীৰিক ক্ৰিয়া ভুগি থাকিব লাগিব। কেলে? বাপৰ বা আইগৰাকীৰ জীৱাত্মা তেতিয়া বায়ুৰ দিশত থকা পাহিত বিৰাজমান। আকৌ ঐশান্য পাখিটো হ'ল এই উত্তৰমুৱা হৈ থকা পাহিটোৰ কিনাৰতে। আমাৰ পূব পশ্চিম উত্তৰ দক্ষিণ, এই দক্ষিণ আৰু পূব দিশৰ মাজৰ কোণটো হ'ল অগ্নি, অগ্নিৰ দিশ। আকৌ পশ্চিম আৰু দক্ষিণ কোণৰ মাজৰ কোণটো হ'ল বায়ুৰ দিশ। আকৌ উত্তৰ আৰু পশ্চিম কোণৰ মাজৰ দিশটো হ'ল ঐশান্য দিশ। এই ধৰণে উত্তৰ আৰু পশ্চিম কোণৰ মাজৰ ঐশান্য দিশত যেতিয়া জীৱ থাকিব, তেতিয়া জীৱাত্মাটোৰ মনটোত অলপ বিৰকতি ভাৱ আহে। মনে মহা বিৰকতি তেখনে
হয় ওরা উত্তর পাখিত জীব যেখনে থাকয় ভক্তি কৰিবাক বাঞ্ছাতে খনে কৰয়। যেতিয়া উত্তৰমুখ থকা পাহিত জীৱাত্মা বিৰাজমান হৈ থাকিব স্বাভাৱিকতে বাপজন বা আইগৰাকী মনটো বৰ ভকতি হৈ থাকে। গতিকে দেখা যায় জীৱৰ সদায় ভকতিৰ দিশটো হ'ল উত্তৰ। সেইকাৰণে আমাৰ ভাৰতীয় ধৰ্মীয় দৰ্শনত ভকতিৰ বৰ্ণনাসমূহ বৰ্ণিত হওঁতে সদায় উত্তৰ দিশক মানে প্ৰকাশ কৰিছে। নাৰদৰ উপৰি জনমত যাত্ৰা কৰিলে ঈশ্বৰক বিচাৰি ভক্তি কৰিবৰ কাৰণে উত্তৰ দিশক লাগি কৰিলোঁ গমন, উত্তৰমুখে গমন কৰিলে। ধ্ৰুৱই উত্তৰমুখে গমন কৰিলে, পাণ্ডৱসকলে উত্তৰমুখে যাত্ৰা কৰিলে। পিতামহ ভীষ্মই কিন্তু উত্তৰ খানটো অপেক্ষা কৰিলে। এই উত্তৰ খানটো যে পিতামহ ভীষ্মই অপেক্ষা কৰিছে, ই উৎসৱ ভাগৰ লগত, পিতামহ ভীষ্মৰ মুখ্য উৎসৱ ভাগৰ লগত আমাৰ প্ৰত্যেকজন আই বাপৰ সম্বন্ধ ঘটি আছে। তে পিতামহ ভীষ্মই উত্তৰায়ণখন মানে এটা বছৰত দুটা অয়ন থাকে, এটাৰ নাম হ'ল দক্ষিণায়ন আৰু আনটোৰ নাম হ'ল উত্তৰায়ণ। উত্তৰায়ণ কাক কোৱা যায়, দক্ষিণায়ন কাক কোৱা যায়? যেতিয়া পৃথিৱীমণ্ডলৰ পৰা হেলনীয়াকৈ সূৰ্যৰ পোহৰটো পৃথিৱীমণ্ডলত হেলনীয়াকৈ পৰে, অৰ্থাৎ 6টা মাহ গতি কৰে সূৰ্যটো পৃথিৱীমণ্ডলত পোনপটীয়াকৈ মানে তাপটো নপৰি অলপ হেলনীয়াকৈ পৰা এই 6টা মাহৰ দক্ষিণায়ন, দক্ষিণমুখে সূৰ্যই গতি কৰাৰ কাৰণে দক্ষিণায়ন বুলি কোৱা যায়। যেতিয়া পৃথিৱীমণ্ডলৰ ওপৰত সূৰ্যৰ পোহৰ লম্বভাৱে পোনপটীয়াকৈ পৰে আৰু সেইধৰণে সূৰ্যৰ তাপে ক্ৰিয়া কৰি থকা পৃথিৱীমণ্ডলৰ ওপৰত 6টা মাহ হয়, এই 6টা মাহক উত্তৰায়ণ বুলি কোৱা হয়। যিদৰে এটা বছৰত দুটা অয়ন থাকে, ঠিক তেনেধৰণে এটা মাহত আকৌ দুটা পক্ষ থাকে, এটাৰ নাম শুক্ল পক্ষ আৰু আনটোৰ নাম কৃষ্ণ পক্ষ। এতিয়া আমি পৃথিৱীমণ্ডলৰ পৰা মানুহবিলাক যে যাবগৈলগীয়া হয় চিৰদিনৰ কাৰণে ক'ৰবালৈ, আকৌ ক'ৰবাৰ পৰা কোনোবা এটা দিনত যে আমি এই পৃথিৱীমণ্ডলত জন্ম পাওঁহি, তে দুটা বস্তুৰ মাজেদি সদায় আমি আহিব আৰু যাব লগা হয়। এটা হ'ল হয় আমাৰ উত্তৰায়ণত আমি আহিছোঁ ইয়ালৈ, নহয় দক্ষিণায়নত আহিছোঁ ইয়ালৈ, হয় আমি কৃষ্ণ পক্ষত আহিছোঁ ইয়ালৈ, নহয় শুক্ল পক্ষত আমি ইয়ালৈ আহিছোঁ, বা এই পৃথিৱীমণ্ডলৰ পৰা মোৰ স্নেহৰ, মোৰ মৰম স্নেহৰ পৰিয়ালটোক এৰি, মোৰ অতি আপোন গাঁওখনক এৰি হয় মই শুক্ল পক্ষত যাবলগীয়া হৈছে পৃথিৱী ঘৰ দুৱাৰ এৰি, নহয় কৃষ্ণ পক্ষত। এই দুটা পক্ষতে আমি গমনাগমন কৰাটো নিশ্চিত। শুক্ল কৃষ্ণ গতিৰ হিয়তে জগত শাশ্বতে মতে একয়া যত্ৰ না বিদিতিম অন্যয়া বৰ্ততে পুনঃ। ভগৱান কৃষ্ণই অৰ্জুনৰ আগত ক'লে, সখা অৰ্জুন, এই পৃথিৱীমণ্ডলৰ পৰা প্ৰত্যেকজন মানুহে, প্ৰত্যেকগৰাকীয়েই দুটা পক্ষতেই গমনাগমন কৰিব লগা হয়। শুক্ল হয় শুক্ল পক্ষত গতি কৰিছে, নহয় কৃষ্ণ পক্ষত। পিতামহ ভীষ্মই কোন পক্ষত গতি কৰিছিলে? উত্তৰায়ণখন আৰু শুক্ল পক্ষত পিতামহ ভীষ্মৰ গতি হৈছিল। এতিয়া পিতামহ ভীষ্মৰ গতি আপোনাৰ মোৰ জীৱনত উত্তৰায়ণটো কেনেকৈ হ'ব? পিতামহ ভীষ্মৰ শুক্ল পক্ষৰ সময়টো আপোনাৰ মোৰ জীৱনত কেনেকৈ হ'ব? তে আমাৰ প্ৰাণ প্ৰয়াণৰ ক্ষণত যদি মোৰ মনটোত কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, অহংকাৰ, মদ, মাৎসৰ্য, ঠগ, প্ৰবঞ্চনা, ঈৰ্ষা, অসূয়া
আদি আসুৰি ভাৱবিলাকে আবৃত হৈ থাকোঁতে যদি মোৰ জীৱাত্মা চলিব লগা হ'ল, তেতিয়াহ'লে বুজিব লাগিব মোৰ উত্তৰায়ণ গতি নহ'ব, মোৰ দক্ষিণায়ন গতি হ'ব, আৰু মোৰ শুক্ল পক্ষৰ গতি নহ'ব, মোৰ কৃষ্ণ পক্ষ মানে কৃষ্ণ পক্ষ কি ঘনঘোৰ অন্ধকাৰ সময়ছোৱাকে কৃষ্ণ পক্ষ বুলি কোৱা যায়। শুক্ল পক্ষ মানে জোনাকৰ দিনকেইটাকে শুক্ল পক্ষ বুলি কোৱা যায়। অৰ্থাৎ চন্দ্ৰৰ পোহৰ পৃথিৱী মণ্ডলত প্ৰখৰভাৱে পৰি থকা সেই সময়ছোৱাক শুক্ল পক্ষ বুলি কোৱা যায়। এতিয়া মোৰ প্ৰাণ প্ৰয়াণৰ সময়ত যদি কৃষ্ণ সূৰ্যৰ পোহৰ যদি মোৰ মনটোত লম্বভাৱে, যেনেকৈ বাহ্যিক আকাশখনত কৃষ্ণ সূৰ্য পোহৰ পৃথিৱীৰ ওপৰত লম্বভাৱে পৰাটোক উত্তৰায়ণ বুলি কোৱা হয়, ঠিক মোৰ হৃদয় আকাশত থকা কৃষ্ণ সূৰ্যৰ কৃপা যদি মোৰ মনটোত জীৱৰ ওপৰত যদি পোনপটীয়াকৈ পৰি আছে, হেলনীয়াকৈ নহয়। নম্বৰ 1। 2 নম্বৰত সেই কৃষ্ণ সূৰ্যৰ পোহৰত যদি মোৰ মনটো মুখৰিত হৈ আছে, তেতিয়াহ'লে মোৰ সেই মনটোৰ ক্ষণ হ'ব শুক্ল পক্ষৰ ক্ষণ। শুক্ল পক্ষৰ নিৰ্মল চন্দ্ৰৰ পোহৰ যিদৰে ফটফটীয়া, ঠিক তেনেধৰণে মোৰ হৃদয় আকাশত থকা মোৰ মনৰূপী চন্দ্ৰ, মনত সদায় চন্দ্ৰ, বুদ্ধিত বৃহস্পতি, নাকত অশ্বিনী কুমাৰ, চক্ষুত আদিত্য, কৰ্ণত দিশ, পদত বিষ্ণু, গুজ্জত মিত্ৰ, লিংগত প্ৰজাপতি, চিত্ৰত বাসুদেৱ, চৰ্মত বায়ু, ভুজত ইন্দ্ৰ, আকৌ অহংকাৰত ৰুদ্ৰ। এইধৰণে 14জন দেৱশক্তিৰ আমাৰ শৰীৰৰ স্থানে স্থানে যে বিৰাজমান হৈ আছে, সেই মন নামৰ তত্ত্বটো চন্দ্ৰ বিৰাজমান হৈ আছে। যে চন্দ্ৰৰ নিৰ্মল প্ৰভাৱ যদি, নিৰ্মল পোহৰ যদি আমাৰ জীৱৰ ওপৰত মুখৰিত হৈ থাকে, সেই মনটো ফৰকাল হৈ থকাৰ সময়তে সেই কৃষ্ণ সূৰ্যৰ পোহৰ পোনপটীয়াকৈ আমাৰ মানে জীৱৰ ওপৰত মানে পৰি থকাৰ সময়তে যদি আমাৰ দেহ ত্যাগ হ'ল, জীৱই যদি গতি কৰিব পাৰিলে, তেতিয়াহ'লে পিতামহ ভীষ্মৰ মুখ্য উৎসৱৰ লগতে আমাৰো মুখ্য উৎসৱ হৈ যাব। আমি প্ৰত্যেকজন ব্যক্তিয়ে সেই মুখ্য উৎসৱৰ আহ্বান আমি কিন্তু জনাব লাগিব। এনেই কিন্তু পিতামহ ভীষ্মৰ মুখ্য উৎসৱ আমাৰ হৃদয়লৈ ওচৰ চাপি নাহে, আমি বিচাৰিব লাগিব। যিদৰে হিমালয় পৰ্বতৰ কিনাৰত বহি সাধনা কৰা লোকসকলে পৰম গতি সাধন কৰিব পাৰে, ব্ৰহ্মগতি প্ৰাপ্তি মনৰ ঋদ্ধি সিদ্ধি পূৰ্ণ হয়। কিন্তু হিমালয় পৰ্বতটো ঋষিমুনিসকলৰ ওচৰলৈ নামি নাহে। ঋষিমুনিসকল, সাধু সজ্জনসকল হিমালয় পৰ্বতৰ সমীপলৈ যাব লাগিব। যিদৰে ঠিক আপোনাৰ আমাৰ মনটো কিন্তু আমি সদায় সেই পিতামহ ভীষ্মৰ মুখ্য উৎসৱৰ কথাটোলৈ আমাৰ মন যাবই লাগিব, আমি আহ্বান জনাবই লাগিব। এইটো এটা বিশেষ ধৰণে প্ৰভু সমস্ত পিতামহ ভীষ্মৰ মুখ্য উৎসৱৰ লগত আমাৰ প্ৰত্যেকজন আই বাপৰ জীৱনৰ গতিৰ কথাসমূহ নিবিড়ভাৱে সম্পৰ্কিত হৈ আছে। নম্বৰ 1। 2 নম্বৰত প্ৰভু সমস্ত